কিন্তু তোমাৰ মনৰ ভাৱ মই বুজিছো পিতা। কন্যা হৈ কিদৰে নুবুজিব সেই দুখনি পিতাই। কন্যা হৈ পিতৃৰ সন্মুখত আবেগ ধৰি ৰাখিবলৈ বৰ কষ্ট হয় পিতা, বৰ কষ্ট হয়। তোমাৰ মুখৰ হাঁহিটিৰ বাবে মই মোৰ আবেগৰ পথ সলাব লাগিব। মই মোৰ আবেগৰ পথ সলাবই লাগিব। অতিকে আনন্দিত আজি মই আজি অযোধ্যাৰে প্ৰজাগণ ভগৱন্তৰ কি যে অপূৰ্ব লীলা। পুত্ৰহাৰা হৈ থাকোঁতে শ্ৰী মুনিৰ দ্বাৰা পুত্ৰ কামেষ্টি যজ্ঞ সম্পাদন কৰি লাভ কৰি যজ্ঞৰ প্ৰসাদ তিনি ধৰ্মনী জন্ম দিয়ে চাৰি ৰক্ত মোৰ ইয়াতকৈ আৰু আনন্দৰ ঘটনা পাৰে জানো থাকিব? এই বৃদ্ধ বয়সতো বৰ আশাৰে বাট পাই সৌভাগ্যবান আপুনি আৰু লগতে সৌভাগ্যবান আমি অযোধ্যাৰ ৰজাগণ। অযোধ্যাৰ চাৰিওদিশতে আনন্দৰ কন্যা মই বৰ আনন্দ কৰিছো মহাৰাজ। মই বৰ আনন্দ কৰিছো। আনন্দ কৰক লগতে অযোধ্যাৰ প্ৰজাসকলক জনাই দিয়ক মোৰ প্ৰিয় পুত্ৰ ৰামচন্দ্ৰ আহিব লাগিছে নৱ মধু কবিতে অযোধ্যা নগৰে। আপুনি কোনো চিন্তা নকৰিব মহাৰাজ। বলৰ ৰাজধানী অযোধ্যা স্বৰ্গময় হ'ব লাগিব। গতিকে এই ব্যৱস্থা আপুনি এতিয়াই কৰক। সেই হ'ব মহাৰাজ। আপোনাৰ মুখমণ্ডলত ৰাজকীয় দীপ্তি বিৰাজমানে মোৰ কাব্য।
একান্ত নগরী রাম, মোর প্রাণধন রাম, অযোধ্যার ভাগ্য বিধাতা রঘুকুলে শিরোমণি রাম, জয়া রূপে লাভ করি জনক নন্দিনীকে রাখিলা তুমি হরধনুর মান। তাই আনুময় পলম নকৰো, ভক্তি ক্ষোভে মোৰ পুত্ৰ ৰাম আৰু তেওঁৰ পত্নী সীতাক আদৰাৰ ব্যৱস্থা কৰগৈ। জীবন আইন অন্তরায় থাকি আনন্দপুরের মাঝে জানো এই অন্তরায় স্থান দিব পারি। সারিপুত্র সারিপুত্রই যদু জননী আমি হরিবগুণী রাম মোর আরাধন করে হরক্ষী বাবা মরি মুরক্ষত তথাপি রামর প্রতি দুর্বল হেপাছে মোর আনন্দে ডাকবো রাম শ্রীরামর প্রদর্শনী মোর সব রুদ্ধ হই তার কণ্ঠত মাতৃশব্দে পঞ্চহরর বিনায় দরে সমধুর স্বরলিপি বাণী হে রাম নামতে থাকে আনন্দ হাত হয় রাম 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 এরকম শব্দ আছে বাস্তবে ভাঙি হইতে পারি না কি হয়েছে তোমার মাতৃ হৃদয়ৰ পাংখুন কিয় নিছা তুমি শব্দৰ মান আচলৰ আঁৰৰ ৰামধনৰ আছে কৰ্তব্যৰ মান ব'লা আমি আঠিকেৰে পূৰ্ণ কৰোঁ নৱবধূ ফুললিত জয়গান বান্ধীয়
অফিসে প্রাণের উপরে নববধূর হবে উঠে খেলা করে শান্তিপূর্ণ পুত্র স্নেহী কৈকেয়ী মনের গুঞ্জনক আনন্দ উল্লাসে সর্বই প্রকাশ মহারাজ